কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাত বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি নকয়, সকলোৱে জিন্দাবাদ বুলিয়ে ক'ব, কাৰণ ৰাইজ বিজেপিৰ লগত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত। বিজেপি বুলি ক'লে কোনেও গো বেক বুলি নকয়, বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি ক'বলৈ নাযায়, আপুনি জিন্দাবাদ ওলাই আহে, কাৰণ ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ সভাতে হওক, লাগিলে যিকোনো দলৰ সভাত হওক, তেওঁলোকে যিমানেই চেষ্টা নকৰক কিয় বিজেপি মুৰ্দাবাদ দিয়াবলৈ বা গো বেক দিয়াবলৈ কোনেও নকয়, কাৰণ সকলো ৰাইজ কাৰ লগত আছে? বিজেপিৰ লগত আছে। শেহতীয়াকৈ অখিল গগৈৰ এখন সভাত এটা অথন্তৰ লাগিছিল, সকলোৱে দেখা পাইছিল কেনেধৰণে তেওঁলোকে বিৰোধী ঐক্য জিন্দাবাদ কৈছিল, আৰু ইয়াৰ পাছতে বিজেপি বুলি কোৱাৰ লগে লগে তেওঁলোকে পুনৰ জিন্দাবাদ কৈ উঠিছিল। আৰু এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত দেওবাৰে অনুষ্ঠিত হোৱা অখিল গগৈৰ সভাৰ অথন্তৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। লৈ আহিছো সবিস্তাৰে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি নকয়, জিন্দাবাদ বুলিয়ে ক'ব। আপুনি সকলোৰে মুখত বিজেপিৰ পাছত জিন্দাবাদেই ওলাই আহে, কাৰণ ৰাইজ বিজেপিৰ লগত আছে, ৰাইজ সদায় বিজেপিৰ লগত আছে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰূপহীহাটৰ অখিল গগৈৰ এখন সভাত বিজেপি জিন্দাবাদ ধ্বনি দিয়াক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাত বিজেপি বুলি ক'লে জিন্দাবাদ বুলিয়ে ক'ব। কোনেও বিজেপিক মুৰ্দাবাদ দিব নোৱাৰে, কোনেও বিজেপিক গো বেক দিব নোৱাৰে, কোনেও বিজেপি জিন্দাবাদ বুলি নোকোৱাকৈ নাথাকে, সকলোৱে জিন্দাবাদ বুলিয়ে ক'ব। অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিছিল সংখ্যালঘুৱে। সভাতে থটমট লাগি গৈছিল অখিল গগৈৰ। সেয়া আছিল দেওবাৰৰ কথা। দেওবাৰে দেখা গৈছিল সেই বিশেষ দৃশ্যটো। অলপ ৰৈ পুনৰাই বিজেপিক গো বেক দিবলৈ অখিল গগৈয়ে কেনেধৰণে শিকাই দিছিল সেই দৃশ্যাংশ দেখা পোৱা গৈছিল, আৰু পুনৰবাৰ তেওঁলোকে সভা অনুষ্ঠিত কৰি গৈছিল। জুৰিয়াত অনুষ্ঠিত হোৱা অখিল গগৈৰ সভাৰ সেই অথন্তৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি নকয়, জিন্দাবাদ বুলিয়ে ক'ব। বিজেপি জিন্দাবাদেই সদায়, কাৰণ ৰাইজ কাৰ লগত আছে? বিজেপিৰ লগত আছে, বিজেপিৰ লগত ৰাইজ আছে। বিজেপি বুলি ক'লে সকলোৱে আপুনি জিন্দাবাদ বুলি কৈ দিয়ে। ৰূপহীহাটৰ অখিল গগৈৰ এখন সভাত বিজেপি জিন্দাবাদ ধ্বনি দিয়াক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাত বিজেপি বুলি ক'লে জিন্দাবাদ বুলিয়ে ক'ব, সকলোৱে আপুনি জিন্দাবাদ বুলি কৈ দিয়ে। কোনেও বিজেপিক মুৰ্দাবাদ দিব নোৱাৰে, কোনেও বিজেপিক গো বেক দিব নোৱাৰে, কোনেও বিজেপিক বেয়া পাব নোৱাৰে, বিজেপিক সকলোৱে ভাল পায়। অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিয়াক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাতে কেনেকৈ থটমট লগাইছিল অখিল গগৈৰ সেই দৃশ্যাংশ দেখা পোৱা গৈছিল। দেওবাৰে অনুষ্ঠিত হৈছিল জুৰিয়াত এখন বিশেষ সভা, যিখন সভাত অখিল গগৈৰ অথন্তৰ লাগিছিল। অলপ ৰৈ পুনৰাই বিজেপি গো বেক ধ্বনি দিবলৈ অখিল গগৈক শিকোৱা দেখা পোৱা গৈছিল, আৰু জুৰিয়াত অনুষ্ঠিত হোৱা অখিল গগৈৰ এই সভাৰ অথন্তৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুনাব বিচাৰিছো মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে, সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয়, কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে, সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয়, কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে, সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয়, কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে, সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয়, কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে, সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয়, কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে, সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা
আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে কয়। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি
জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ বুলিয়ে কয় মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবেই জিন্দাবাদ